গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত বজালীলৈ সুখবৰ দিল্লীৰ গণৰাজ্য দিৱস অনুষ্ঠানলৈ আমন্ত্ৰিত বজালীৰ এগৰাকী বোৱাৰী ডিব্ৰুগড়ৰ জীয়ৰী তথা বজালীৰ ভোজকুচিয়াপাৰাৰ বোৱাৰী জুনা তামুলী আমন্ত্ৰিত দিল্লীৰ গণৰাজ্য দিৱসত গোপালন কৰি স্বাৱলম্বী হৈছে জুনা তামুলী আৰ্থিক দৈন্যতাৰ বাবে 2004 বৰ্ষত এজনী গাই গৰুৰে আৰম্ভ কৰিছিল গোপালন প্ৰক্ৰিয়া আজি জুনালী তামুলী 40টাতকৈও অধিক গৰুৰ গৰাকী দৈনিক 210 লিটাৰ দুগ্ধ আহৰণ কৰি স্বাৱলম্বী হৈছে মহিলাগৰাকী আৰু মহিলাগৰাকীৰ সন্দৰ্ভত সবিশেষ আমি জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক মৃন্ময় পাঠকৰ জৰিয়তে 26 জানুৱাৰী গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত বজালীলৈ এক ভাল খবৰ কিয়নো বজালীৰ যি এগৰাকী জুনা তামুলী নামৰ বোৱাৰীয়ে দিল্লীলৈ নিমন্ত্ৰণ লাভ কৰিছে আৰু দিল্লীৰ যি পেৰেগ্ৰাউণ্ড হ'ব পেৰেগ্ৰাউণ্ডত আচলতে দুগ্ধ বিপ্লৱৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুওৱা এইগৰাকী বজালীৰ বোৱাৰী জুনা তামুলীয়ে নিমন্ত্ৰণ লাভ কৰিছে তেওঁৰ পৰা আমি পোনে পোনে জানিব চেষ্টা কৰিম আপোনাক পোনপ্ৰথমে অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু 26 জানুৱাৰীত আপুনি নিমন্ত্ৰণ লাভ কৰিছে এই ক্ষেত্ৰত কি ক'ব নিমন্ত্ৰণ লাভ কৰি 26 জানুৱাৰীৰ দিনা মোৰ বহুতে ভাল লাগিছে এনেহেন যি গোপালকক আমাৰ ডায়েৰী ডিপাৰ্টমেণ্টে যে বিচাৰ কুচাৰ কৰি যে উলিয়াইছে সেইকাৰণে মই তেখেতলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ কেতিয়াৰ পৰা কি ধৰণে আচলতে এই দুগ্ধ বিপ্লৱৰে আপুনি স্বাৱলম্বিতাৰ বাট নিদৰ্শন দেখুৱাইছে 2004 চনৰ পৰা দেখুওৱা গৈছে কেতিয়া কেনেদৰে কিমানটা গৰু আছে এজনী গৰুৰ পৰা আজি মুঠতে 40টাকৈ গৰু আছে মাহত কিমান মান গাখীৰ উৎপন্ন হয় 210 20 হেনেকৈ হয় ক'ত দিয়া যায় এই হিমালয় সোসাইটিত দিয়া হয় প্ৰথমে কি গৰু কেইটা আছে প্ৰথমে এজনী গৰুৰ পৰা আৰম্ভ কৰা হৈছে কৃত্ৰিম প্ৰজন্মৰ এআই কৰি হেনেকে উন্নত মানদণ্ডৰ গৰু হেনেকে গোহালিটো মানে ভৰ্তি হৈছে এতিয়া ক'ৰ পৰা খবৰটো লাভ কৰিছে আপুনি যিহেতু দিল্লীত নিমন্ত্ৰণ পাইছে কিবা এই গুৱাহাটীৰ পৰা খবৰ আহিছে নিমন্ত্ৰণ আহিছে আপুনি বহুতো সংগ্ৰাম কৰিছে এটা প্ৰজাঘৰৰ পৰা আজি ইমানখিনি আপোনাৰ চাৰিচকীয়া বাহনকে ধৰি এটা স্থায়ী ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে এই সংগ্ৰাম অলপ জনাব নেকি এই বহুত কষ্টৰ ফলত হৈছে মুঠতে মাটিৰ ঘাম কপালৰ ঘাম মাটিত পেলাই কষ্ট কৰি কৰা গৈছে আজি এইখিনি ফল মই পাইছোঁ কিমানটা গৰু আপোনাৰ এতিয়া বৰ্তমান 40টা আছে মাহিলী উপাৰ্জন কি ধৰণে হয় বা কিমানখিনি গাখীৰ দিয়া হয় ক'ত দিয়া হয় মই কিন্তু ঘৰৰ কৰ্মখিনিতহে ব্যস্ত কিন্তু পইচা পাতি ক্ষেত্ৰত মোৰ তেখেতে মোৰ স্বামীয়ে কৰে ক'ত দিয়া হয় এই গাখীৰটো ঘৰৰ পৰাও নিয়ে ঘৰৰ পৰাও বিক্ৰী কৰা হয় আৰু এনে দোকানতো দিয়া হয় আৰু ছ'চাইটিতো দিয়া হয় নিশ্চয়কৈ মোৰ লগত তেখেতৰ স্বামী আছে যিহেতু এগৰাকী আচলতে লখিমী বোৱাৰী বুলি ক'লেও ভুল নহ'ব প্ৰতিগৰাকী মহিলাৰ কাৰণে এক আদৰ্শ স্বৰূপ এই বজালীৰ জুনা তামুলী কি ক'ব আপুনি স্বামী হিচাপে কেনেধৰণে এই সংগ্ৰামক আপুনি সহযোগ কৰিছে এই যথেষ্ট সহযোগ কৰিছোঁ কিন্তু সহযোগ কৰিব নোৱাৰিলে যদি তাৰমানে তেখেতৰ খুব ইণ্টাৰেষ্ট তাৰমানে পিছ হৈ কিনে যিকোনো কামতে তাৰ কাৰণে মই বহুত তেখেতে নিজে চম্ভালে নিজে গাখীৰ খীৰাই নিজে দানা খুৱাই মই বেলেগ কামতো ব্যস্ত থাকোঁ মই কিন্তু গাখীৰটো নিওঁ আমাৰ হিমালয় দুগ্ধ উৎপাদক সমবায় সমিতিত গাখীৰ দিওঁ ঘৰৰ পৰাও গাখীৰটো লৈ যায় তাৰপিছত বেলেগ চাহ দোকানতো আমি গাখীৰ দিওঁ আপোনাৰ দুগ্ধ পালনৰ লগতে মৎস্য পালনো কৰি আছে কি ধৰণে ক'ত আৰু আপোনাৰ এটা মিল থকা দেখিবলৈ পাইছোঁ কি ধৰণে আচলতে এইটো মিলটো আমি 2011 চনত দিছিলোঁ এই গো পালনেৰে বুলিয়ে ক'ব লাগিব গোপালনৰ সেই উপাৰ্জনৰ পইচাৰে আমি এটা ক্ষুদ্ৰ ৰাইচ মিল বহাইছোঁ আৰু ইয়াৰ উপাৰ্জনৰ পইচাৰে আমি এটা বহাইছোঁ কি কয় এই ফিচাৰী এটা বহাইছোঁ যিহেতু আপোনাৰ কিমান মান গাখীৰ উৎপন্ন হয় বা মাহত আৰু কিমান মান উপাৰ্জন হয় এতিয়া দৈনিক 220 লিটাৰ 10 লিটাৰ এনেকুৱা হৈ আছে মই পাঠক এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু বজালীৰ এগৰাকী মহিলা জুনা তামুলী আৰু সকলোৰে বাবে হাজাৰগৰাকীৰ বাবে আচলতে আদৰ্শ আৰু অতি কষ্টৰে নিজৰ এই সংগ্ৰামখন আৰম্ভ কৰিছিল আৰু বৰ্তমান সময়ত এক প্ৰকাৰ স্বাৱলম্বী এগৰাকী মহিলা জুনা তামুলী আৰু যি 26 জানুৱাৰীত নতুন দিল্লীত গণৰাজ্য দিৱসৰ অনুষ্ঠান আছে সেই অনুষ্ঠানত নিমন্ত্ৰণ লাভ কৰিছে বজালীৰ জুনা তামুলীয়ে